ঘেলামৰা সুবিদ্যা ৰেচিডেঞ্চিয়েল স্কুলত 2 জুলাইৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন খোল বাঁহী নৃত্য গীতৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। ঘেলামৰা সুবিদ্যা ৰেচিডেঞ্চিয়েল স্কুলৰ প্ৰশংসনীয় পদক্ষেপ। কণ কণ ছাত্ৰ ছাত্ৰীসকলক গুৰুবাদ্য খোলৰ প্ৰশিক্ষণ প্ৰদান কৰে কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে। গুৰুজনাৰ সৃষ্টিৰাজিক পৰিচয় কৰাবৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক খোল তালৰ প্ৰশিক্ষণ প্ৰদান কৰে। আমাৰ বাবে খুব ভাল লগা খবৰ। আমি সুবিধা ৰেচিডেঞ্চিয়েল ইংলিছ মিডিয়াম স্কুল ঘেলামৰাই কিছু ব্যতিক্ৰমী চিন্তাৰে আধ্যাত্মিক চেতনাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰাৰ মানসেৰে আমি এইবাৰ গৰমৰ বন্ধত গ্ৰীষ্মকালীন কৰ্মশালাতে আমি অলপ ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। আমি এইবাৰ সত্ৰীয়া নৃত্য, খোলবাদ্য, গায়ন বায়ন, সৃষ্টিমূলক নৃত্য আৰু বাঁহী বাদনৰ প্ৰশিক্ষণ আমি ছাত্ৰ ছাত্ৰীসকলক দিবলৈ প্ৰয়াস কৰিছিলোঁ। খুব ভাল লগা কথা, আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব কম দিনতে যোৱা 2 জুলাইৰ পৰা আজি 12 জুলাইলৈকে যি প্ৰশিক্ষণ আছিলে সেয়া সফলতাৰে সমাপ্ত হৈছে। আজি আমি সামৰণি অনুষ্ঠান পাতিছিলোঁ। বহু ব্যক্তি আহিছে আমাৰ মাজলৈ, তেওঁলোকে আহি আমাক আশীৰ্বাদ জনাইছে, ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ জনাইছে। এয়া খুব ভাল লগা কথা আমাৰ বাবে। আৰু আমি আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে যি শিকিলে এইকেইদিনত এতিয়া আভাস পালে, পৰৱৰ্তী সময়ত তেওঁলোকে এই আভাসসমূহকে প্ৰেৰণা হিচাপে লৈ পিনি তেওঁলোক আগবাঢ়ি যাব। আৰু কিছু ব্যতিক্ৰমী চিন্তাৰে আমি কাৰ্যসূচীটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক যিসকলে সহায় সহযোগিতা কৰিলে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঘেলামৰাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।